নমস্কাৰ দাদা, আপোনাৰ নামটো? মোৰ নাম ৰতন পাল। ৰতন পাল। আমাৰ 2026 বৰ্ষৰ নিৰ্বাচনৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে আৰু আগন্তুক দিনত নিৰ্বাচনটো কেনেধৰণৰ হ'ব আৰু এই বছৰ নিৰ্বাচনত কোনে জয়যুক্ত হ'ব বুলি আপুনি ভাবনা কৰে? মোৰ বিশেষকৈ আশা কেলে বিজেপি চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যি ধৰণৰ উন্নয়নৰ কাম বিভিন্ন ধৰণৰ আপোনাৰ আঁচনিবিলাক হিতাধিকাৰীৰ মাজত বিলাই পৰিছে আৰু কিছুমান আমি উন্নয়নৰ ঢৌ দেখিছোঁ। গতিকে আমাৰ এই বিজেপি চৰকাৰকে আমাৰ দৰকাৰ, কিয়নো অন্য কোনো চৰকাৰে এইটো সম্ভৱ কৰিব নোৱাৰে। কাৰণ যোৱা চৰকাৰৰ দিনত আমি বিভিন্ন ধৰণৰ চাই গৈছোঁ, আমি দেখি গৈছোঁ। গতিকে তাত মানে একো হেৰি হোৱা নাই। তো মোৰ মতে সোণাৰী সমষ্টি 106 নং সোণাৰী সমষ্টি বিধায়ক আমাৰ শ্ৰদ্ধাৰ 93 সোণাৰী সমষ্টি বিধায়ক সন্মানীয় শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া জিকিব বুলি মই আশা ৰাখিছোঁ। আৰু আশা ৰাখিছোঁ কি মানে জিকিবই আৰু কোনো কথাই নাই। কাৰণ জনসাধাৰণে গোটেই উন্নয়নৰ দিশবিলাক দেখিছে, গোটেইবিলাক চাইছে। খালি অকল হিতাধিকাৰী সৃষ্টি নহয় আৰু বিভিন্ন কাম কাজবিলাক কৰি আছে, আমি চকুৰে দেখিছোঁ। এইখিনিকে মই ক'ব বিচাৰিছোঁ। ধন্যবাদ।